কামৰূপৰ বলিসত্ৰত অনুষ্ঠিত সভা মহোৎসৱ। লোকে লোকাৰণ্য হৈ পৰিছে বলিসত্ৰৰ সত্ৰসংগী সত্ৰৰ সভা মহোৎসৱস্থলী। ঐনবেলিৰ দৰে এইবেলি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সভা মহোৎসৱ। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে অৰিয়া প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়। এই অৰিয়া প্ৰজ্বলনৰ বিশেষ মহত্ব থকা বুলি লোকবিশ্বাস ভক্তপ্ৰাণ ৰাইজৰ। ওৰে নিশা উপবসে থাকি অৰিয়া প্ৰজ্বলন কৰে ভক্তপ্ৰাণ ৰাইজে। অসমৰ বিভিন্ন প্ৰান্তৰ লোক আহি অৰিয়া প্ৰজ্বলন কৰে। বলিসত্ৰৰ বংশীগোপাল সত্ৰত অনুষ্ঠিত হোৱা সভা মহোৎসৱত অৰিয়া প্ৰজ্বলন কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি ভক্তপ্ৰাণ ৰাইজে কয়। প্ৰায় 500 বছৰ আগৰে পৰা এনেদৰে ওৰে নিশা উপবাসে থাকি অৰিয়া প্ৰজ্বলন কৰি আহিছে ভক্তপ্ৰাণ ৰাইজে। আজি আমি ভক্তি ভৰা আজি সেৱা প্ৰাৰ্থনা জনাম। প্ৰতি বছৰৰ দৰে এইবাৰো বালিসত্ৰ সত্ৰত এই সভা মহোৎসৱৰ আয়োজন হৈছে। খুব এক আধ্যাত্মিক পৰিৱেশত হাজাৰ হাজাৰ লোকৰ আজি ইয়াত সমাগম হৈছে। সকলোৱে শুদ্ধ অন্তঃকৰণেৰে শ্ৰী শ্ৰী বাৰগোপালৰ শ্ৰীচৰণত এগছি বন্তি প্ৰজ্বলন কৰি বা আইৰা দিয়াৰ যিটো আমাৰ পৰম্পৰা, আইৰা আমি বন্তি প্ৰজ্বলন কৰি গোটেই নিশা আজি ইয়াত পোহৰাই ৰাখিব আৰু ঈশ্বৰৰ প্ৰতি আৰু মন যিটো কোৱা হয় সমৰ্পণ কৰিব। গতিকে এইটো আমাৰ পৰম্পৰা আৰু এই পৰম্পৰাত আজি আমি বহু বছৰৰ পৰা সাক্ষী। কালৰ পৰাই ইয়াত আইৰা দিয়া যিটো প্ৰথা, এই প্ৰথাৰ লগতো জড়িত। গতিকে মই আজি আকৌ এবাৰ নষ্টালজি গৈছোঁ যে ইয়াত আহি আকৌ আইৰা দিয়া এই যিটো ব্যৱস্থা, এই যিটো ভক্তি পৰম্পৰা, এই ভক্তি পৰম্পৰাৰ সাক্ষী হৈছোঁ। আৰু আজি মোৰ আনন্দও লাগিছে যে মোৰ নিজৰ এই স্থান, এই মোৰ ঘৰৰ পৰা বেছি দূৰত নহয়, এই নিজৰ আত্মীয় মানুহখিনি এই অনুষ্ঠানটো আত্মীয় অনুষ্ঠানটো সাংস্কৃতিক অনুষ্ঠানটোত পোহৰাই ৰখাৰ কাৰণে আমাৰ বিশেষ আমাৰ যি পুঁজি, সেই পুঁজিৰ জৰিয়তে প্ৰায় 10.5 লাখ টকা ব্যয় সাপেক্ষে আজি আমি ইয়াত হাই মাস্ক লাইটটো আজি আমি ইয়াত শুভ উদ্বোধন কৰিছোঁ। মাননীয় বিধায়ক ৰঙিয়া সমষ্টিৰ মাননীয় বিধায়ক হাজো সমষ্টিৰ সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, গতিকে সকলোৱে আজি উপস্থিত আছে। সভাপতি আছে, এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ আছে। গতিকে মই সকলোকে এই বালিসত্ৰ সৎসংগী সত্ৰ সভাসৰ শুভ এই আধ্যাত্মিক পৰিৱেশত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আধ্যাত্মিকভাৱে যাতে সকলো আমাৰ সমাজখন এক হৈ সনাতনী সত্তাটো শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে মই ঈশ্বৰৰ ওচৰত অনাগত দিনত সকলোৱে একলগ হৈ যাতে আমি এখন বৃহত্তৰ আধ্যাত্মিক সাংস্কৃতিক চেতনা শক্তিৰে সমৃদ্ধ এখন সমাজ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰিয়াটো ক'ত কেনেকৈ প্ৰস্তুত কৰা হয়? আৰিয়াটো আমাৰ বালিহাটৰ তেওঁলোকে মাটিৰে আৰিয়াটো মানে প্ৰস্তুত কৰিছে। গোটা সৰিয়হ সত্ৰ বালিসত্ৰ সংসংগী সত্ৰ, এইখন সত্ৰ প্ৰায় 500 বছৰ পুৰণি সত্ৰ। এইখন সত্ৰ অসমৰ সত্ৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বালিসত্ৰ সত্ৰংগী সত্ৰৰ অন্যতম সভা মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। এই বালিসত্ৰ সত্ৰংগী সত্ৰৰ এই সভা মহোৎসৱৰ লগত বিশেষভাৱে আমাৰ যি আৰিয়া প্ৰজ্বলন হয়, আজি আৰিয়া প্ৰজ্বলন অৰ্থাৎ সভাৰ মূল হয়। আজি আৰিয়া প্ৰজ্বলন কৰাৰ কাৰণে অসমৰ দূৰৰ পৰা শিশুলৈ ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে। আমি ভক্তপ্ৰাণ ৰাইজসকলক আপ্যায়ন কৰাৰ কাৰণে, আতিথ্য কৰাৰ কাৰণে বালিসত্ৰ সত্ৰংগী সত্ৰৰ তৰফৰ পৰা বিশেষভাৱে আমি ব্যৱস্থা কৰিছোঁ আৰু ভক্তপ্ৰাণ ৰাইজৰ কাৰণে আমি সুবিধাৰ ব্যৱস্থা কৰিছোঁ। আপ্যায়নৰ কাৰণে তেখেতসকলক আমি বিভিন্ন ধৰণে ব্যৱস্থা কৰিছোঁ আৰু এই আপ্যায়ন কৰাৰ লগতে আমাৰ প্ৰতিঘৰ এই অঞ্চলৰে প্ৰতিঘৰ বাসিন্দাই বালিসত্ৰৰ এই সংস্কৃত আন্তৰিকতাৰে আপ্যায়ন কৰে, লগতে তেখেতসকলৰ পদধূলি গ্ৰহণ কৰি আমি কৃতাৰ্থ গ্ৰহণ কৰোঁ।